নতুন অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাব। পুৰণি সকলৰ কথা মই শেষত কম। যিসকলে নতুনকৈ এবাৰ অৰুণোদয় আঁচনিত নাম সোমাব বিচাৰি আছে বা লিষ্টত যদি আপোনাৰ নামটো অহাটো বিচাৰি আছে তেন্তে আপোনাৰ বাবে এটা একদম ফ্ৰেছ ইনফৰমেশ্যন আহিছে আমাৰ হাতত। এই মুহূৰ্তত আমাৰ যিটো সংস্থা আছে এই সংস্থাটোৰ পৰা কিছুমান তথ্য আমি এতিয়া লাভ কৰিব পাৰিছোঁ আৰু এই তথ্যখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। এতিয়া আপোনালোকে ইমান কষ্ট কৰি ভিডিঅ'টো বনোৱাৰ পিছতো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। আৰু আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপত ধুনীয়াকৈ আপোনালোকে জইন হৈ ল'ব, কাৰণ সকলোৰে যিবিলাক প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাকৰ সলিউশ্যন মই এতিয়া দি আছোঁ। আমাৰ হোৱাটছএপ গ্ৰুপত আমাৰ টিম আছে, সেই টিমে ধুনীয়াকৈ আপোনাৰ প্ৰব্লেমবিলাক এতিয়া সলভ কৰি আছে। আৰু এইখিনিতে আপোনালোকক জনাই লৈছোঁ যে আপোনালোকে যদি ফেচবুকত চাই আছে পেজখন কিন্তু ফ'ল' কৰি ল'ব। এতিয়া গুৰুত্ব সহকাৰে মন কৰিব আপোনালোকৰ কি নতুন ইনফৰমেশ্যন আহিল এই কথাখিনিলৈ আপোনালোকে ৰৈ আছে। মই আপোনালোকক জনাইছোঁ, চাব মোৰ মোবাইলত দিছে সেই সংস্থাটোৰ তৰফৰ পৰা বা পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক দিয়া হ'ব এই যিটো আপোনালোকৰ প্ৰচেছ, এই প্ৰচেছটো কৰিব দিব। কাৰণ এই যিটো প্ৰচেছ এই প্ৰচেছটো একদম ছিকিউৰ্ড হয়, আপোনালোকে মনত ৰাখিব। এতিয়া যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব তেওঁলোকে কি কৰিব লাগিব মই আপোনালোকক জনাই দিছোঁ। চাব এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে ওৱান নেশ্যন ওৱান ৰেচনৰ অধীনত মেৰা ৰেচন 2.0 মোবাইল এপৰ পৰা ডাউনলোড কৰা ডিজিটেল ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব লাগিব বা ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগিব। আপোনালোকে যদি নতুন হিতাধিকাৰী বা নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে এই এপ্লিকেশ্যনটো মোবাইলত ডাউনলোড কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰা নাই তেন্তে আপোনালোকে এই কামটো অতি শীঘ্ৰে কৰক। আজি আপোনালোকে ডাউনলোড কৰক এই এপটো মই প্লে ষ্টৰত আপোনালোকে ধুনীয়াকৈ পাই যাব। কেনেকৈ পাব, কি পাব মই সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে কেৱল মনত ৰাখিব যিসকলে নতুনকৈ আবেদন কৰিব, পুনৰবাৰ জনাইছোঁ মেৰা ৰেচন 2.0 মোবাইল এপটো আপোনালোকে ডাউনলোড কৰক। কেনেকৈ কৰিব লাগে, কি কৰিব লাগিব সকলোখিনি ডিটেইলছত মই দেখুৱাই দিছোঁ। আহক মোবাইললৈ, মই মোবাইলত ধুনীয়াকৈ আপোনালোকক A to Z দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে মনত ৰাখিব, আপোনালোকৰ প্লে ষ্ট'ৰলৈ যাব, প্লে ষ্ট'ৰত ক্লিক কৰি আপোনালোকে ইয়াত ধুনীয়াকৈ চাৰ্চ কৰিব। চাওক মেৰা ৰেচন 2.0 বুলি এই এপটো আপোনালোকে দেখিছে। এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটো ধুনীয়াকৈ আপোনালোকে ইয়াত দেখিব। দেখাৰ পিছত আপোনালোকে এই ইনষ্টল যিটো অপশ্যন আছে এই ইনষ্টল অপশ্যনটোত ক্লিক কৰি দিলে আপোনাৰ ইনষ্টল হৈ যাব। মোৰ ইনষ্টল আছে অলৰেডি। তাৰপিছত আপোনালোকে অপেনত ক্লিক কৰিব। অপেনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আহি যাব, দেখিছে মেৰা ৰেচন। ইয়াত লগ ইন দেখিছে, বেনিফিচাৰিজ ইউজাৰ্ছ, তাৰপিছত ডিপাৰ্টমেণ্ট ইউজাৰ্ছ। আপোনালোকে বেনিফিচাৰিজ ইউজাৰতে ক্লিক হৈ থাকিব ডাউনলোড কৰাৰ পিছত। তাৰপিছত ধুনীয়াকৈ এণ্টাৰ ইউৰ আধাৰ নাম্বাৰ, ইয়াত আধাৰ নাম্বাৰটো বহুৱাব আপোনাৰ। তাৰপিছত ইয়াত আপোনালোকৰ কেপচা এটা আহিব SND2, আপোনাৰ হয়তো বেলেগ আহিব পাৰে। ইয়াত বহুৱাই আপোনালোকে লগ ইন উইথ OTP, লগ ইন উইথ OTPত ক্লিক কৰি দিব। লগ ইন উইথ OTPত ক্লিক কৰাৰ পিছত হয়তো আপোনাৰ ৰেচনৰ ৰেফাৰেঞ্চ নম্বৰ সুধিব পাৰে। ৰেফাৰেঞ্চ নম্বৰটো ধুনীয়াকৈ আপুনি ইয়াত বহুৱাই দিব। আপোনালোকৰ যদি লিষ্টত নাম আহিছে তেতিয়াও আপোনালোকে এই যিটো আপোনালোকৰ এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটোৰ সহায়তে ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোড কৰি লৈ জেৰক্স এটা উলিয়াই ধুনীয়াকৈ ওলাই যাব। মই আপোনালোকক দেখুৱাই দিছোঁ কেনেধৰণে ওলাব আপোনাৰ ডিজিটেলি ৰেচন কাৰ্ডখন। আপোনালোকে ওলাই লৈ সেই যিখন অৰুণোদয়ৰ ফৰ্ম থাকিব সেইখনৰ লগত কিন্তু সংলগ্ন কৰি দিব। কাৰণ এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আজি আপোনালোকৰ আৰম্ভ হৈছে, আজি আপোনালোকৰ এই নটিফিকেশ্যনটো আহিছে। গতিকে এই কামটো সকলোৱে যাতে অতি শীঘ্ৰে কৰি লয়। গতিকে ভাল লাগিলে শ্বেয়াৰ কৰিব। ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, আপোনালোকে এটা লাইক কৰিবলৈ কিন্তু নাপাহৰিব ভিডিঅ'টোত। শেষত মই আপোনালোকক এটা কথাই ক'ম, যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে আৰু আপোনালোকৰ যদি ৰেচন কাৰ্ডখন এপ্লাই কৰিছিলে, ৰেচন কাৰ্ডৰ যদি ৰেফাৰেঞ্চ নম্বৰ আহিছে বা ৰেচন কাৰ্ডৰ নাম্বাৰ যদি আহিছে, লিষ্টত যদি নাম্বাৰটো আছে আপোনালোকৰ বা নামটো যদি আছে তেন্তে আপোনালোকে ক'ত কেনেকৈ কি কৰিব লাগিব সকলোখিনি তথ্য মই আপোনালোকক জনাম। আপোনালোকে কেৱল মাত্ৰ আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপত জইন হৈ আপোনালোকে আমাক কথাবিলাক জনাব, আপোনাৰ প্ৰব্লেমবিলাক বা অসুবিধাবিলাক। আমি আপোনালোকক ধুনীয়াকৈ সহায় কৰিম। আমাৰ টিম সদায় ৰেডি আছে আৰু বেলেগতকৈ আগতে আপোনালোকক ৰেছপন্স কৰা হয় এই চেনেলত। গতিকে সকলোৱে
আমাৰ যিটো গ্ৰুপ আছে গ্ৰুপত জইন হ'ব, কমেণ্ট কৰিব যিমান পাৰে, কমেণ্ট কৰিলেহে আমি আপোনালোকক সহায় কৰিবলৈ আগবাঢ়িব পাৰিম। মেৰা ৰেচন 2.0 এপটো যদি আপোনালোকে ডাউনলোড নকৰে, তেতিয়া মানে যি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্ম আপোনালোকে ফিল আপ কৰি দিব, ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকৰ মানে ৰেচন কাৰ্ডখন অৰিজিনেলি হয়নে নহয়, আপ টু ডেট আছেনে নাই, চৰকাৰৰ ঘৰত আছেনে নাই আপোনাৰ ৰেচন কাৰ্ডখন, সেইবিলাক চালি জাৰি চাব তেওঁলোকে। চালি জাৰি চাইহে আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলি আপোনালোকক স্বীকৃতি দিব। গতিকে আপোনালোকে এই কথাখিনি মনত ৰাখিব। আপোনালোকে এই যিটো এপ, এই এপটো ডাউনলোড কৰক। মই ধুনীয়াকৈ লিংক দি দিছোঁ ডেছক্ৰিপশ্যনত, আপোনালোকে নাপাহৰিব ডাউনলোড কৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ধুনীয়াকৈ আধাৰ নম্বৰ বহুৱাই বা আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ বহুৱাই এই এপটোত আপোনাৰ ৰেচন কাৰ্ডখন মই দেখুৱাই দিয়া ধৰণে আহেনে নাই সেইটো পৰীক্ষা কৰি চাওক। গতিকে যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপুনি আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ, আৰু ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব, আৰু ইউটিউবত চাই থকাখিনিয়ে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ। জয় অসম।